মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে নেঘেৰি বিল মেৰাপানীৰ নেঘেৰি বিলক উচ্ছেদ কৰাৰ আগতে আৰু সৰু পথাৰৰ উৰিয়াম ঘাটত উচ্ছেদ কৰাৰ আগতে প্ৰথমতে মানুহবিলাকৰ নথি পত্ৰবিলাক এবাৰ চাই লোৱা দৰকাৰ। মানুহবিলাক মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ বাংলাদেশী নেকি, মানুহবিলাক মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ সঁচাকৈ বিদেশী মানুহ নেকি, এইটো নথি পত্ৰবিলাক চাই লোৱা দৰকাৰ। আৰু যদি বাংলাদেশী বুলি প্ৰমাণিত হয়, চৰকাৰে যদি বাংলাদেশী বুলি প্ৰমাণ কৰে, তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীৰ লগত মই একেখন বুলডোজাৰত উঠি সেই ঘৰবিলাক ভাঙিবলৈ যাম আৰু লগতে সেই মানুহবিলাকক বাংলাদেশলৈ পঠিয়াই দিবৰ কাৰণে, প্ৰত্যাৰ্পণ কৰিবৰ কাৰণেও একেলগতে মুখ্যমন্ত্ৰীৰ লগত একেলগতে ধৰি ট্ৰাকত উঠাই বাহিৰ কৰি দিবলৈ ময়ো যাম। মই যিমান দূৰ জানো, বহু ঠাইত মানুহক 1978 আৰু 79ত বিপ্লৱ বৰবৰুৱা চৰকাৰে নাগাসকলে যাতে অসমৰ মাটি ল'ব নোৱাৰে তাৰ কাৰণে এখন প্ৰটেকশ্যন ৱাল ৰূপে তেনেকৈ কিছুমান সংখ্যালঘু মানুহক অসমৰ সীমান্তত বহুৱাইছিল। এতিয়া সেই কাগজ পত্ৰবিলাক সেইকাৰণে চাই লোৱা দৰকাৰ।